তোমাৰ নাম কিমান পাৰ্চেণ্টেজ আছিলে 67.83 ভনী তোমাৰ নাম কবিতা দলে তোমাৰ পাৰ্চেণ্টেজ 65.16 বিভাগ আছামিছ এতিয়া নে কি ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমান বিবেক লিম্বু জোনাকী কামাৰ শ্ৰীমান বিবেক লিম্বু তেখেতকো আমি মঞ্চত আমন্ত্ৰণ জনাইছো কি বিভাগত উত্তীৰ্ণ হৈছে মই আছামিছ প্ৰথম বিভাগ দ্বিতীয় প্ৰথম বিভাগ প্ৰথম বিভাগ ভনী তোমাৰ নাম নন্দিনী শৰ্মা কি বিভাগত উত্তীৰ্ণ হৈছে মই মেট্ৰিকত উত্তীৰ্ণ হৈছোঁ কিমান আছিলে পাৰ্চেণ্টেজ 94.4%। কোনটো ছাবজেক্টত তোমাৰ লেটাৰ আছিলে চবতে আছিলে। প্ৰথম বিভাগ ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমান নৱাৰুণ দেউৰী DPS নাজিৰা নৱাৰুণ শ্ৰীমতী পবিত্ৰা শৰ্মা ভাইটি তোমাৰ নাম মোৰ নাম মিষ্টাৰ বিবেক লিম্বু ক'ৰ পৰা আহিছে বিবৰ মেট্ৰিকত কিমান তোমাৰ পাৰ্চেণ্টেজ মোৰ মেট্ৰিকত 72.3 ইতিমধ্যে তোমাৰ কোন কোন ছাবজেক্টত লেটাৰ আছে দুটা ছ'চিয়েল ছায়েন্স আৰু ইংলিছ শুভম গুৰু আপোনাৰ ল'ৰাই মানে কিহে হেৰি কৰিছে ছোৱালীয়ে দিছিলে কিমান পাৰ্চেণ্টেজ আছিলে 61.8 ছোৱালীৰ নাম পবিত্ৰা শৰ্মা কোন স্কুলৰ পৰা দিহিংমুখ হাই স্কুলৰ এই মঞ্চত শ্ৰীমান জুৱেল চুনকুৰা তেখেতে চাগে অনুপস্থিত তোমাৰ নাম ভাইটি মোৰ নাম শুভম ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমতী অংকিতা চেত্ৰী 73.5 মাতৃ আহিছে গতিকে তেখেতৰ মাতৃক আমি মঞ্চলৈ মই শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুল ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম তেখেতে চাগে অনুপস্থিত বাইদেউ আপোনাৰ ছোৱালী যিহেতু মেট্ৰিক পাছ কৰিছে নহয় জানো নাম কি আছিলে অংকিতা চেত্ৰী ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম শ্ৰীমতী মহিমা শৰ্মা স্কুল 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 দিহিংমুখ হাই শ্ৰীমতী স্কুল মহিমা শৰ্মা ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম ভনী তোমাৰ নাম মোৰ নাম মহিমা শৰ্মা ইতিমধ্যে তুমি মেট্ৰিক পাছ কৰিছা হাই ছেকেণ্ডেৰী কিমান পাৰ্চেণ্টেজ 85 স্কুলৰ পৰা ছায়েন্স একাডেমি ভনী তোমাৰ ইয়াৰ নাম পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম শ্ৰীমতী ইনুষা শৰ্মা অনুপস্থিত তেখেতৰ মাতৃ আহিছে ছায়েন্স একাডেমিত পঢ়িছিলোঁ ইনুষা শৰ্মা তাৰপিছত 73% আছিলে ইনুষা শৰ্মাক সম্বৰ্ধনা জনাবলৈ আজি ছায়েন্সত মুখ্য অতিথি শ্ৰীমতী কুঞ্জদেৱী উপাধ্যায় বাইদেউক মই অনুৰোধ জনাইছোঁ শ্ৰীমান অভিষেক পুৰী নাম বৰ্ষা লিম্বু কোন স্কুলৰ পৰা আছিলে বেড একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াৰ বালিপাৰা মঞ্চত শ্ৰীমান অভিষেক পুৰী হাজাৰ পাৰ্চেণ্টেজ 75 ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ শ্ৰী উপস্থিত ইয়াৰ পিছতে আমি মঞ্চলৈ অভিষেক পুৰী। বিচাৰিছোঁ শ্ৰী অভিষেক পুৰী। শ্ৰীমতী অৰ্পণা পেগু হা কোনটো স্কুলৰ পৰা উত্তীৰ্ণ হৈছে শিৱসাগৰ কমাৰ্চ কলেজ কলেজৰ পৰা পাৰ্চেণ্টেজ কিমান আছিলে 61.5 অৰ্পণা পেগু আমাৰ সন্মানীয় শিক্ষক শ্ৰীযুত সুৰত পেগু সুকন্যা শৰ্মা শ্ৰীমতী সংস্কৃতা শৰ্মা ভনী আৰু নাম তেখেতক সম্বৰ্ধনা নমস্কাৰ জনাবলৈ মোৰ নাম সুকন্যা শৰ্মা শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা শ্ৰীযুত দীপুপুৰী ডাঙৰীয়াক মই ফুলেশ্বৰী অনুৰোধ জনাইছোঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ শ্ৰীমতী মোহাই ভনী তোমাৰ নাম সংস্কৃতা শ্ৰীমান শৰ্মা মণি শিৱাচায়ে কোন স্কুলৰ পৰা ফুলেশ্বৰী গাৰ্লছ হাই ছেকেণ্ডেৰী ইয়াৰ স্কুল পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ শ্ৰীমান ঋষভ শৰ্মা 86.2 মূল সচিব ভাইটি তোমাৰ নাম মোৰ নাম শ্ৰীমন ঋষভ শৰ্মা পাৰ্চেণ্টেজ কিমান আছিলে মোৰ 63.8 কোন স্কুলৰ পৰা ছায়েন্স একাডেমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীমান প্ৰণাম কৌশিক গিৰি আদিত্য লিম্বু ভনী তোমাৰ নাম খুজামে আদিত্য লিম্বু তেখেতক সম্বৰ্ধনা জনাবলৈ 66 শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অপূৰ্ব শৰ্মা ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰী ভাইটিৰ নাম আদিত্য লিম্বু কোন স্কুলৰ পৰা মই জ্ঞানজ্যোতি একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল পাৰ্চেণ্টেজ কিমান আছিলে 66 ৰাণা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ ৰশ্মি শৰ্মা কোন স্কুলৰ পৰা দিচাংমুখ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ
74.2. এয়া মঞ্চত ইয়াৰ পিছতে আমি মঞ্চৰে আমন্ত্ৰণ জনাইছোঁ শ্ৰীমতী ললিতা শৰ্মা। ভণ্টিৰ নাম দিয়া শৰ্মা কোন স্কুলৰ পৰা শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পাৰ্চেণ্টেজ 87 ভণ্টিৰ নাম ললিতা শৰ্মা কোন স্কুলৰ পৰা ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় পাৰ্চেণ্টেজ কিমান আছিলে 60. দাদা আজি এই সম্বৰ্ধনা অনুষ্ঠানত আপুনি আহিলে কি ক'ব বিচাৰে? অসম গোৰ্খা ছাত্ৰ সন্থাই আজি ধাইবাৰী অঞ্চলত যি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিলে, ই সঁচাকৈ এটা অতি যোগাত্মক পদক্ষেপ। এই অঞ্চলটোৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত যাতে একোজন ভাল মানুহ হ'ব পাৰে, সমাজৰ একোজন সচেতন মানুহ হ'ব পাৰে বা সমাজৰ বিভিন্ন ভাল ভাল বৃত্তিত প্ৰতিষ্ঠিত হ'ব পাৰে, তাৰে এটা খুব ধুনীয়া মননশীল অনুষ্ঠান হ'ল। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খুব ভালদৰে অংশগ্ৰহণ কৰিছে। মোৰ খুব ভাল লাগিলে এইকাৰণেই, কাৰণ গোৰ্খা জনগোষ্ঠীৰ ৰাইজে তেওঁলোকৰ ইতিহাস, সংস্কৃতি আৰু লগতে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ যি চৰ্চা বৰ্তমান সময়ত কৰি আছে, তেওঁলোকৰ সাংস্কৃতিক সমলসমূহ আমাৰ আগত পৰিৱেশন কৰিছে। ইয়ে আচলতে প্ৰমাণ কৰে যে বৰ্তমান অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গোৰ্খা জনগোষ্ঠীৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ, গোৰ্খা জনগোষ্ঠীৰ সংস্কৃতি অতি গুৰুত্বপূৰ্ণ। গতিকে মই আশা কৰোঁ অনাগত দিনত গোৰ্খা জনগোষ্ঠীৰ এইসকল কৃতি ছাত্ৰ ছাত্ৰী একোজন ভাল মানুহ হোৱাৰ লগতে অসমৰ সমাজ জীৱনত একোজন প্ৰতিষ্ঠিত ভাল মানুহ হওক, অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক, তাকে মই আশা কৰিছোঁ।